এই আছে গাহৰি মাংস তহঁতে এবাৰ খাই চাবি বহুত টেষ্টি গাহৰি প্ৰেমীসকলৰ বাবে গাহৰি মাংস খাই ভাল পোৱা সকলৰ বাবে এই মুহূৰ্তত এটা দুখ খবৰ লৈ আহিছো মিউজিক বৰ্তমান আজি ভিডিঅ'টো সেই সকলৰ বাবে যিসকলে গৰু আৰু গাহৰিক লৈ প্লে কৰি আছে লীলা কিন্তু আজি ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ এইটো হৈ যাব ঢিলা ৰাজ্যৰ ৭খনকৈ জিলাত একেদিনাকৈ নিষিদ্ধ কৰা হৈছে গাহৰি আৰু গাহৰিৰ মাংস যেতিয়া মুছলিম মানুহখিনি গৰু মাংস খাইছিলে আৰু গৰু মাংসটো যেতিয়া বন্ধ কৰি দিছিলে তহঁতি বজাইছিলি তালি এতিয়া যে তহঁতৰ গাহৰি মাংসটো যে বন্ধ কৰি দিলে কেনে বচা পালি বাংলাদেশী মিয়াহঁত তহঁতি অসমত থাকি গৰু কাটি খাইছা তেতিয়া তহঁতৰ কি অৱস্থা হ'ব কিন্তু চুৰৰ বাচ্চাৰ দৰে খাব পাৰিবি মনে মনে কিন্তু আমি গাহৰি চাহ কি মজা আছে খাই থাকো টেলেণ্ট ভাই টেলেণ্ট গৰু খোৱাসকলক লৈ বহুত ভিডিঅ' তহঁতি বনাইছিলি ভিডিঅ' বনাই পাইছিলি কিন্তু বেচেৰি এতিয়া নকৰিবি দুখ কাৰণ তহঁতৰো খোৱা বন্ধ পুনৰবাৰ কৈছো ৰাজ্যৰ ৭খন জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে গাহৰি আৰু গাহৰি মাংস কোনেও কিনা বেচা কৰিব নোৱাৰিব গাহৰি আৰু গাহৰি মাংস প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে যিনহওক কিন্তু প্ৰশাসনে এনেকুৱা বেয়াকৈ দিব নালাগে মানে চুঙা চাই খোপা আৰু আজি ভিডিঅ' চোৱাৰ পিছত যে এছামৰ হিলি যাব তলত থকা বুজিলে নহয় গাহৰি মাংসক লৈ এতিয়া ৰাজ্য চৰকাৰে দিছে এক কঠোৰ নিৰ্দেশনা ৰাজ্যৰ ৭খনকৈ জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'বলৈ গৈ আছে গাহৰি মাংস মানে প্ৰথমতে গৰু বন্ধ কৰিলে এতিয়া বন্ধ কৰিলে গাহৰি হ'ব দিয়ক আৰু নকৰিব চিন্তা কিনি আনিব চিন্তা মানে কুকুৰা কণী ভাবি ল'ব যে আপোনালোকে অসমৰ ভিতৰত ধনী আৰু গাহৰিত আহিছে এতিয়া আফ্ৰিকান সোয়াইন ফ্লু আৰু অসমত গাহৰি মাংসৰ বাবে বা গাহৰিৰ বাবে ভয়াবহ পৰিস্থিতি সৃষ্টি নহবৰ বাবে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে অসমৰ ৭খনকৈ জিলাত ইতিমধ্যে গাহৰি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে মানে এতিয়া যে বন্ধ কৰিলে গাহৰি কিন্তু আপোনালোকে নাচাব পাহৰি মানে গৰুটো বন্ধ কৰোঁতে যে বজাইছিলি তহঁতি তালি এতিয়া কেনে মজা পালি কোনকেইখন জিলাত গাহৰি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কেইখন জিলাত গাহৰি মাংস বন্ধ কৰা হৈছে জনাম আমি ধেমাজিত বন্ধ কৰা হৈছে গাহৰি মাংস ধেমাজিত নচলিব গাহৰি মাংস এতিয়াৰে পৰা লগতে কামৰূপ লখিমপুৰ শিৱসাগৰ দৰঙত গাহৰি মাংস নচলিব সমান্তৰালভাৱে যোৰহাট আৰু ডিব্ৰুগড়ত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস সেইবাবে বেলেগক সহাৰ আগত 10 বাৰ চিন্তা কৰিব লাগে যদি কাৰোবাৰ দুখ হৈছে সেই দুখত হাঁহিব নেপায় যদি সেম আপোনালোকৰ যদি সেই ঘটনা ঘটি যায় কেনেকুৱা লাগিব বৰ্তমান আজি ভিডিঅ' বনাইছোঁ অনলি ফানি বাবে যাতে কোনো গাত পাতি নলয় আৰু যদি ভাল লাগিছিল লাইক যদি কোনো লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম